हेलो गाइस, फिर नए वीडियो के साथ में मैं सभी को स्वागत करता हूँ। आज फिर आप लोग के लिए मैं दम बहुत ही बढ़िया वाला रेड कलर का हीरो ग्लैमर BS4 का एक बाइक लेके आया हूँ, बहुत ही डिमांड वाला। अगर ये आप BS4 का ग्लैमर बाइक आप ढूंढ रहा था सेकेंड हैंड, तो ये वीडियो आपके लिए है। আজি हेलो गाइस, আকৌ আপোনাৰ সকলোকে মোৰ চেনেললৈ নমস্কাৰ জনাইছোঁ। আজি মই আকৌ আপোনালোকৰ কাৰণে এখন বহুত বঢ়িয়া কণ্ডিশ্যনৰ গ্লামাৰ হেকন লৈ আনিছোঁ BS4 মডেলৰ। তো ৰঙা কালাৰৰ হয়। যদি আপুনি সেকেন্ড হ্যান্ড বাইক চলাম বুলি ভাবি আছিলোঁ গ্লামাৰ বাইক, তো সেইখন ভিডিঅ' আপোনাৰ কাৰণে। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। মই ভিডিঅ'ত বাইকৰ ডিটেইলটো মই এতিয়া দেখাবলৈ গৈ আছোঁ। লগতে বাইকৰ প্ৰাইচ আৰু ডিটেইলছটো অধিক জানিবৰ কাৰণে মই স্ক্ৰীনত নম্বৰ দিয়া হ'ব। তো আপুনি সেইটো আপুনি এইটো স্ক্ৰীনত দিয়া নাম্বাৰখনত আপুনি মোক যোগাযোগ কৰিব পাৰিব পাৰ্চনেলিভাৱে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তো তাতে আপুনি সকলো ভিডিঅ'ৰ বাইকৰ ডিটেইল লৈ পিনি আপুনি গম পাব। বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বাইকখন সেইখন হয়, চাওক আপোনালোকে। আমি সাৰ্ভিসিং কৰি ধুৱাই ৱাশ্বিং কৰি পলিশ কৰি থোৱা আছে। এতিয়া চালেতো আপুনি এক শ্বৰুম কণ্ডিশ্যন হৈ আছে। বাইকৰ এনে ইমানটো ইঞ্জিনৰ প্ৰব্লেম নাই, একো প্ৰব্লেম নাই। চাওক আপোনালোকে ভালকৈ। মই এইটো ভিডিঅ'ত আপোনাৰ সকলো ডিটেইল বাইকৰ বডিটো মই দেখাবলৈ গৈ আছোঁ। এই আছিলে 06, সেইখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয় বাইকখন, 1N বাইক হয়। এয়া সেইটো ছাইডৰ পৰা আপোনাক মই দেখাইছোঁ, ৰাইট ছাইডৰ পৰা চাখাও টায়াৰ ইমান কিমান ডেমেজ নহয়, বঢ়িয়া হৈ আছে। চাইলেঞ্চাৰ পাইপ কভাৰকেইটাও ইমান বঢ়িয়া হৈ আছে। আৰু লগতে আপুনি ইঞ্জিন হিচাপত চালে গ'লে আপুনি ইঞ্জিনতকৈ আপুনি ক'তো নট লগা দাগ নাই, চিল ইঞ্জিন হৈ আছে এতিয়াও। সেকেন্ড হেণ্ড হিচাপত হ'লে সেইখন বাইকটো বঢ়িয়া কণ্ডিশ্যন হৈ আছে। যদি আপুনি ভিডিঅ'ত চাই আপুনি পচন্দ কৰে, মই কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, সেইটো কণ্টেক্ট নাম্বাৰত মোক যোগাযোগ কৰি ডিটেইল ল'ব পাৰিব। ৰেড ব্লেক হয়, বহুতো ডিমাণ্ড বাইক হয়। লগতে সেইখন এনেই প্ৰাইচত এক্সৰমত অলপ দাম বেছি আছে, 20 টকা বাইক হয়। 20 টকাত হ'লেতো অলপ বেছি হয়। এয়া চাওক, ড্ৰামতকৈ 20টো অলপ, এক্সৰমতো নতুনতো অলপ দামটো বেছি আছে। সেইবুলি মই দামকৈ কোৱা নাই। তো আপুনি যদি পচন্দ কৰে, মই কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, সেই কণ্টেক্ট নাম্বাৰত মোক যোগাযোগ কৰি আপুনি ল'ব পাৰে। সেইখন বাইকত আছে আপুনি ধেমাজি ডিষ্ট্ৰিক্ট হয়, কিন্তু মেইন লোকেশ্যনটো হ'লে তেলামত হ'ব। তেলামত আপুনি লগ পাব। সেইটো ছাইডৰ পৰা মই এতিয়া আপোনাক দেখাই আছোঁ। বাইকখন এনেকুৱা হৈ আছে, ভাল আছে আৰু গাড়ীখন গুড কণ্ডিশ্যনত আছে। এয়া লেফ্ট ছাইডতে আপোনাক মই দেখাই আছোঁ। তো ইঞ্জিন হিচাপত মই অতনি ক'লোৱেই, ইঞ্জিনখন চিল পেক হৈ আছে এতিয়াও। আপোনালোকে নিজে স্পট আহি চাই ল'ব পাৰিব। তো পিছ চাকাৰ টায়াৰ ঠিকেই কণ্ডিশ্যনে আছে, ইমানটো বেয়া নহয়। আপুনি বহুত এতিয়াও চলিব পৰা হ'ব। সেকেন্ড হেণ্ড বাইকততো অলপ কিবা হ'বই, চেইন কভাৰ একো ফাটা নাই। এয়া চাওক, ইঞ্জিনৰ হিচাপত হ'লেতো আপুনি কোম্পানী ফিটিঙৰ ইঞ্জিন ব্লক লাগি আছে। এয়া চাওক, চব অ'কে আছে। আপুনি মোৰ হিচাপত সেইখন বাইকখন আপোনাৰ কাৰণে বহুত চাফিচিয়েণ্ট হ'ব। সেকেন্ড হেণ্ড বাইক হয়, অলপতো চলিবই আৰু। তো অলপ আৰু বনাবলগীয়াটো অলপ হ'বই, হ'লেও BS4 মডেল বাইকখনবিলাক এনেই ডিমাণ্ড আছে, আপোনালোকে চবেই জানে। তো আপুনি যদি পচন্দ কৰে সেইখন বাইক, আপুনি মোক মই নম্বৰ দিয়া হ'ব, মই যোগাযোগ কৰি মোৰ ঘৰলৈ আপুনি আহি মোৰ পৰা সেইখন বাইক আপুনি নিব পাৰিব। চাওক ইমান বঢ়িয়া হৈছে। মই স্ক্ৰীনত নম্বৰ দিয়া হ'ব, আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তাৰপাছত মোক যোগাযোগ কৰিব।